হেল্ল' এভৰিৱান বিএন ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম মেথছৰ কেইটামান কুৱেশ্যন আনচাৰ যি নেকি প্ৰত্যেকখন এক্সামত আহি থকা দেখা যায়। তাতে প্ৰথমটো কুৱেশ্যন হৈছে এ ষ্টুডেণ্ট মাল্টিপ্লাইড এ নাম্বাৰ উইথ 3/4 ইনষ্টেড অফ 4/3 হোৱাট ইজ দ্য ইৰৰ পাৰ্চেণ্টেজ। এটা ষ্টুডেণ্টে যি নেকি 4/3 লগত পূৰণ কৰিব লাগিছিলে কিন্তু সি 3/4 লগত পূৰণ কৰিলে আৰু সেই যিটো পূৰণ কৰিলে তাৰ সিহঁতৰ মানে পাৰ্চেণ্টেজ কিমান পৰিমাণৰ ভুল হৈছে তাৰ পাৰ্চেণ্টেজ নিৰ্ণয় কৰিব লাগে। তাৰে যদি এনেধৰণৰ প্ৰশ্ন যদি পৰীক্ষাত আহে তেতিয়া আমি কি কৰিব লাগিব, আমি লসাগু ল'ব লাগিব, মানে এলচিএম ল'ব লাগিব। আমাক দিয়া আছে 3/4 আৰু 4/3 দিয়া আছে। আমি কি কৰিম, এলচিএম ল'ম। সেয়ে আমি দুইটা কি কৰিম, 12 লগত পূৰণ কৰিম। 4 3 গুণ 12, 3 4 গুণ 12। আমি কিমান পালোঁ, 9 আৰু 16। ঠিক আছে, আমি এতিয়া কি কৰিম, এই 9টো আৰু 16টো ইয়াৰ মানে কিমান মানে ভুল হৈছে, মানে কিমান পাৰ্চেণ্ট ভুল হৈছে তাৰ আমি পাৰ্চেণ্ট নিৰ্ণয় কৰিব লাগে, নিৰ্ণয় কৰিম এতিয়া। তো আমি কিমান পালোঁ, 16 আৰু 9 পালোঁ। গতিকে আমি কি কৰিম, এতিয়া 16টো তলত লিখিম। ঠিক আছে, 16ৰ পৰা 9 গ'লে কিমান হ'ব, 7। আমাক কি কৈছে, পাৰ্চেণ্টেজটো নিৰ্ণয় কৰিব কৈছে। সেইকাৰণে আমি কি কৰিম, 100 লগত কি কৰিম, পূৰণ কৰিম। ঠিক আছে, 4 4 গুণ 16, 4 25 100। ঠিক আছে, আকৌ 4 6 গুণ 24, 4 6 গুণ 24, 4 2 গুণ 8, 4 5 গুণ 20। কিমান পালোঁ আমি, 4ক 25 হৰণ কৰিলে কিমান পালোঁ, 6.25। আকৌ এই 7টো যদি আমি 6.25 লৈ যদি পূৰণ কৰিম আমি কিমান পাম, 43.75। আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ, 43.75। তাৰে নেক্সট কুৱেশ্যনটো হৈছে দেয়াৰ আৰ ইন দ্য ৰেচিঅ' 3:5:7 and their LCM is 840. their HCF. আমাক গসাগু নিৰ্ণয় কৰিব কৈছে, আমাক এলচিএম দিয়া আছে, লসাগু দিয়া আছে আৰু সেই 3টা নম্বৰৰ অনুপাত দিয়া আছে, 3 5 7 দিয়া আছে। গতিকে আমি এইটো ইয়াৰ HCF গসাগু নিৰ্ণয় কৰিব লাগে। ইয়াৰ কাৰণে এটা সূত্ৰ আছে, সেই সূত্ৰটো হৈছে L equal ABC মানে 3টা নাম্বাৰৰ অনুপাত। L আমাক দিয়া আছে, L মানে এলচিএম 840। H ৰ মান নিৰ্ণয় কৰিব লাগে, ইকুৱেল আমাক মান কিমান দিয়া আছিলে, 3 5 7। ঠিক আছে, ওপৰত লিখি দিছোঁ, L 840 ইকুৱেল 3 5 গুণ 15, 15 7 গুণ 105। 105 হ'ব। 105ক যদি আমি 840ৰে হৰণ কৰোঁ কিমান পাম, 8 বাৰ পাম। গতিকে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 8। আশা কৰোঁ ইয়ালৈকে সকলোৱে বুজি পাইছে। তাৰ নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি পাৰফেক্ট স্কুৱেৰ বিটুইন 300 to 1000। প্ৰশ্নত কৈছে যে 300ৰ পৰা 1000 লৈ কিমানটা বৰ্গৰ সংখ্যা হ'ব সেইটো নিৰ্ণয় কৰিব লাগে। আমি জানো যে 17 স্কুৱেৰৰ মান হৈছে 289 আৰু 18 স্কুৱেৰৰ মান হৈছে 324। ঠিক আছে, গতিকে আমি কি কৰিম, 18ৰ পৰা মান ল'ব লাগিব, যেনে 18 19 20 ... ঠিক আছে, এতিয়া 31ৰ মান হৈছে 31 স্কুৱেৰৰ মান হৈছে 961 আৰু 32ৰ স্কুৱেৰৰ মান হৈছে 1024। আমি এই 32ক আমি 32ক ল'ব নোৱাৰোঁ, কাৰণ 1000তকৈ বেছি হৈ যাব। সেয়ে আমি কি কৰিম, লাষ্টৰ অন্তিম সংখ্যাটো কি হ'ব, 31। গতিকে ইয়াৰ সংখ্যাটো হৈছে
18 19 20 ডট 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 মানে 31 লৈকে আছে ঠিক আছে আমি ক্লাছ 10ত পঢ়ি অহা এটা সূত্র আছে যেটো নেকি সমান্তর প্রগতি আৰু সেই সমান্তর প্রগতিৰ সূত্র ব্যৱহাৰ কৰি আমি 300 পৰা 1000 লৈ কিমানটা বৰ্গ সংখ্যা আছে হেতু নিৰ্ণয় কৰিম সূত্ৰটো হৈছে an equal a plus n minus d ঠিক আছে an মানে হৈছে অন্তিম পদ মানে 31 এর মান হৈছে 18 এ মানে হৈছে প্ৰথম পদ 18 লিখিম প্লাস n কিমানটা সংখ্যা আছে হেতু নিৰ্ণয় কৰিব কৈছে সেইকাৰণে আমি n টু n লিখিম -1 d মানে হৈছে পাৰ্থক্য যে প্ৰথম পদৰ পৰা দ্বিতীয় পদ মানে হেতৰ মাজত পাৰ্থক্য কিমান আছে 1 আছে সেইকাৰণে 1 লিখিম ইকুৱেল 31 ৰ পৰা 18 বিয়োগ কৰিলে কিমান হ'ব 18 বিয়োগ কৰিলে কিমান হ'ব 31 18 ঠিক আছে কিমান হ'ব 11 13 হ'ব কিমান হ'ব 13 পাম সমান n - 1 by 1 ঠিক আছে একৰ লগত যদি 1 পূৰণ কৰি 1 পাম আৰু n হ'ব এই -1 টো লেফট সাইডত আনিলে কিমান হ'ব +1 হৈ যাব আৰু 13 আৰু 1 যোগ কৰিলে কিমান হ'ব 14 গতিকে ইয়াৰ শুদ্ধটো হ'ব অপচন এ 14 গতিকে প্ৰশ্নত আমাক কৈছিলে যে হাউ মেনি পারফেক্ট স্কয়ার বিটুইন 300 বিটুইন 1000 মানে 300 আৰু 100 মাজত কিমানটা বৰ্গ সংখ্যা হ'ব তো গতিকে ইয়াৰ উত্তৰটো হ'ব 14টা হ'ব Next question to is the age of 5 people are in a ratio 2:3, 4:5, 5:6. If the age of eldest of them is 42 years, find the average of their age. পাঁচজনৰ বয়সৰ অনুপাত দিয়া আছে আৰু ডাঙৰজনৰ বয়স দিয়া আছে গোটেইখিনিৰ বয়সৰ গড় অনুপাত নিৰ্ণয় কৰিব কৈছে ধৰি লৈছো আমি বয়সটো x ঠিক আছে আমাক দিয়া আছে 2:3 মানে 2x 3x 4x 5x 6x কেইজন মানুহ আছে পাঁচজন মানুহ আছে আৰু গোটেইখিনি বয়স যদি যোগ কৰি আমি কিমান পাম 20 পাম 20 মানুহ কেইজন আছে পাঁচজন আছে হেয়ে 5 4 গুণ 20 ঠিক আছে আটাইতকৈ ডাঙৰ মানুহজনৰ বয়স দিয়া আছে কিমান দিয়া আছে 42 আৰু হে মানুহজনৰ অনুপাতও দিয়া আছে 6x ঠিক আছে এই 6 টো যদি আমি 42 ৰে হৰণ কৰো কিমান পাম 7 বাৰ 6 7 গুণ 42 পাম ঠিক আছে x ৰ মান কিমান পালো আমি 7 পালো আৰু এই পাঁচ জনৰ যেটো গড় আছিল অনুপাত আছিল কিমান পালো আমি 4 পালো গতিকে এই 4 আৰু যদি 7 যদি পূৰণ কৰিম কিমান পাম সেই গুটেখিনি যিমান বয়সৰ গড়ৰ অনুপাত আৰু ইয়াৰ শুদ্ধটো হ'ব 4 into 7 মানে 28 আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন বি 28 Next question to is the sum of two number is 47 and their product is 550 find the sum of their square দুটা সংখ্যাৰ যোগফল দিয়া আছে 47 আৰু হেতৰ পূৰণফল দিয়া আছে 550 find the sum of their square হেতৰ মানে বৰ্গৰ যোগফল নিৰ্ণয় কৰিব কৈছে দুটা সংখ্যা দিয়া আছে
ধৰি লৈছোঁ দুটা সংখ্যা হ'ল a আৰু b, a প্লাছ b, যোগফল দিয়া আছে 47 আৰু ইহঁতৰ পূৰণফল দিয়া আছে 550। দিয়া আছে। a plus b whole square, a square plus b square plus 2ab, ঠিক আছে। যোগফল দিয়া আছে 47 স্কোয়ার ইকুয়াল a স্কোয়ার প্লাস b স্কোয়ার প্লাস 2, পূৰণফল দিয়া আছে আমাক 550, ঠিক আছে। 47 স্কোয়ারের মান হৈছে 2209 ইকুয়াল a স্কোয়ার প্লাস b স্কোয়ার প্লাস 2 যদি আমি 550 হৰণ কৰি কিমান পাম 1100, ঠিক আমি ইয়াত 1100 লিখিলোঁ। এই 1100 যদি লেফট সাইডত যদি আহি যায়, এইটো কি হ'ব মাইনাছ হ'ব আৰু 2209 ৰ লগত 2209 পৰা যদি আমি 1100 যদি বিয়োগ কৰিম কিমান পাম আমি 1109 পাম। 1109 পাম। গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ 1109। The next question হৈছে the perimeter of an isosceles triangle is 90 cm. If the base is 26 cm, then find the length of the equal side. Isosceles triangle দিয়া আছে 90 cm আৰু বেস দিয়া আছে 26, সিহঁতৰ লেন্থ নিৰ্ণয় কৰিব লাগে। আমি জানো যে আইসোসেলেস ট্রায়াঙ্গলৰ কি মানে দুটা বাহু সমান থাকে, এ এইটো ধৰি লৈছো এ, এটা সাইডত এইটো বি, এই দুটা বাহু সমান থাকে। গতিকে a প্লাস b ইকুয়াল 90, ঠিক আছে। এ যোগ কৰিলে কিমান পাম 2a প্লাস b 90, ঠিক আছে। আৰু এটা সাইডত মান দিয়া আছে, এটা সাইডৰ মান দিয়া আছে 2a প্লাস বেসৰ মান দিয়া আছে এটা সাইডত, কিমান পালো আমি 26 ইকুয়াল 90, ঠিক আছে। 2a ইকুয়াল 90, a প্লাস 26 লেফট সাইডত প্লাস হৈ আছে, ৰাইট সাইডত গ'লে কি হ'ব মাইনাস 26। 90ৰ পৰা 26 বিয়োগ কৰিলে কিমান পাম আমি 64। আকৌ এই দুইটো এৰ লগত পূৰণ হৈ আছে, সেইটো সাইডত গ'লে ৰাইট সাইডত গ'লে কি হ'ব হৰণ হ'ব। তো 2 যদি 64 লগত হৰণ কৰি কিমান পাম 32, ঠিক আছে। আৰু ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ 32। আশা কৰোঁ সকলোৱে বুজি পাইছে। যদি ভিডিওটো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।